নমস্কাৰ এলপিপি টিচাৰ ভেকেন্সি 2024 ভেকেন্সি কেতিয়া দিব সেই সম্পৰ্কে বহুতে সুধি আছিল গতিকে আপোনালোকৰ এই কনফিউজনটো আঁতৰ কৰিব বিচাৰিছোঁ বন্ধুসকল গম পাই চাগে 10 অক্টোবৰ থাকে হয় আপোনালোকে ঠিকই কৰিছে এটা আপডেট দিয়া হৈছিলে যে 10 অক্টোবৰ তাৰিখে যিমান নিযুক্তি আছিল এলপিপি টিচাৰ ভেকেন্সিৰ পৰা আদি কৰি পিজিটি জিটি আপোনাৰ যিবোৰ এডিআৰই এক্সামৰ যিবোৰ ভেকেন্সি আছিল সকলো এক্সামৰ যোনটো ফাইনেল ৰিজাল্টৰ নিযুক্তি প্ৰক্ৰিয়া আপোনাৰ 10 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিব ইয়াত আপোনালোকে বহুতে সুধি আছিল যে ইয়াত এলপিইউপি টিচাৰ ভেকেন্সিৰ মানে যিসকল কেণ্ডিডেট আছে তেওঁলোককো নিযুক্তি পত্ৰ দিয়া হ'ব নেকি বন্ধুসকল হয় আপোনালোকে ঠিকই শুনিছে ইয়াত আপোনালোকৰ এলপিইউপি টিচাৰ ভেকেন্সি যিসকল নিযুক্তি প্ৰাৰ্থী আছে তেওঁলোকৰো ভেকেন্সিটো দিয়া হ'ব এতিয়া মেইন কথাটো হ'ল যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত বহুতো মানে সময় মানে ল'ব লগা হৈ আছে ৰিজনটো কি এতিয়া সব ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনাৰ ফাৰ্ষ্ট আৰু সেকেন্ড ফেজ হিচাপে ভেৰিফিকেশ্যন কৰা হৈছে গম পাই চাগে আৰু ফাৰ্ষ্ট ফেজত কি কিছুমান মানে কেণ্ডিডেটৰ কি হৈছিল আপোনাৰ যাব পৰা নাছিল যাৰ ফলত এটা সুযোগ প্ৰদান কৰিছে বুলি মই শুনিছোঁ এটো কিমান দূৰ সত্য সেই সম্পৰ্কে ফাইনেল আপডেট পোৱা নাই কিন্তু সুযোগ প্ৰদান কৰিছে আৰু তেওঁলোকক সেকেন্ড লিষ্টত নামটো ইনক্লুড কৰা হৈছে এটা চাক কিছুমান অসুবিধা যাক বেমাৰ আজাৰৰ ফলতো কিছুমান কেণ্ডিডেটে ফাৰ্ষ্ট এটেমত মানে আপোনাৰ ভেৰিফিকেশ্যন যাব লগা অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে যাৰ ফলত কিছুমান কেণ্ডিডেটে মানে ইয়াৰ ওপৰত এটা মানে আপোনাৰ স্বীকৃতি প্ৰদান কৰিছিলে মানে এটো আপোনাৰ কোৱা হৈছিলে আৰু কোৱাৰ ফলত যাৰ ফলত এটো মানে কি নতুন এটা ডিসিশনটো লোৱা হৈছিল ঠিক আছে গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত বহুতে সুধি আছিলে কি চেক কৰা হৈছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনাৰ যিকেইটা এলপিইউপি টিচাৰ ভেকেন্সিৰ ক্ষেত্ৰত টেটৰ পাছ মেইন প্ৰিফাৰেন্সটো আপোনাৰ টেট পাছ মাৰ্কশ্বিটটোহে মেইন চি টেট বা আপুনি চি টেট কোৱালিফাই বা অসম টেট আসাম টেট এ টেট কোৱালিফাই আসাম টেট কোৱালিফাই এইটো চাৰ্টিফিকেটটো ভালকৈ চোৱা হৈছিলে ঠিক আছে নেক্সট আপোনাৰ যিবোৰ যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে বা হাই সেকেন্ডাৰী পাস তেন্তে আপোনাৰ এই ডকুমেণ্টবোৰ ভালকৈ চোৱা হৈছিলে আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ অৰিজিনেল কপিবোৰ ভালকৈ লৈ যাব কৈছিলে বহুতে অৰিজিনেলসমূহ দেখুওৱা হৈছিলে কিন্তু কিছুমান কেণ্ডিডেটৰ ৰিজেকশ্যনৰ কিছুমান ৰিজন হৈছে মই কৈ দিব বিচাৰিছোঁ ধৰি লওক আপোনাৰ ডিএলএডৰ কিছুমান কমপ্লিটেই হোৱা নাছিলে বিএড কমপ্লিট হোৱা নাছিলে তেওঁলোকে এপ্লাই কৰি ৰাখিছে গতিকে কমপ্লিট ইনকমপ্লিট হৈ থাকিলে কেনেকৈ আপোনালোকে চাকৰি পাব সেইকাৰণে মানে কি হৈছিলে কিছুমান কেণ্ডিডেটৰ ৰিজেকশ্যন কৰা হৈছিলে আৰু এতিয়া আৰু এটা কথা হ'ল যে বহুতে সুধি আছিলে যে দাদা পিআৰচিটো এবাৰ ইম্পৰ্টেণ্ট নেকি হয় আপোনালোকে ঠিকেই কৰিছে পিআৰচিটো লাগিব কিন্তু এতিয়া চাক আমাৰ ওচৰত সময়টো কম আৰু পিআৰচি ওলাবলৈ প্ৰায় এমাহমান সময় লাগি যায় গতিকে কিছুমান কেণ্ডিডেটৰ হাতত আছে মাত্ৰ 5 দিন 4 দিন ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়া পিআৰচি ক'ৰ পৰা ওলাব তেওঁলোকে কি কৰিব আপোনালোকৰ অৰিজিনেল আধাৰ কাৰ্ড ভোটাৰ আইডি এইবোৰ ভালকৈ লৈ যাব ইয়াৰ ক্ষেত্ৰত কিবা এটাতো ৰিলেক্সেশ্যন দিব পাৰে মোৰ মতে ঠিক আছে নেক্সট আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো ভালকৈ চোৱা হৈছিলে আৰু এটা মেইন যোনটো চাৰ্টিফিকেট হ'ল সেইটো আপোনাৰ হ'ল যেটো আপোনাৰ সিঙ্গিং সাৰ্টিফিকেট ডান্সিং সাৰ্টিফিকেট আপোনাৰ ডিস্ট্ৰিক্ট লেভেল যোনবোৰ সাৰ্টিফিকেট আছিল সেইবোৰ ভালকৈ একদম চোৱা হৈছিল কাৰণ এই সাৰ্টিফিকেটসমূহৰ ভিতৰত বহুতো কেণ্ডিডেট আছে কিছুমানে ফেক মানে সাৰ্টিফিকেট বনাই পেলাই লৈ যায় মাৰ্ক পাবৰ কাৰণে কিন্তু ইয়াৰ ক্ষেত্ৰতো ভালকৈ চোৱা হৈছে বন্ধুসকল ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত এবাৰ ভালকৈ এটা ডকুমেণ্ট ভালকৈ চোৱা হৈছে কোনো ধৰণৰ মানে এইটো মানে ৰিলেক্সেশ্যন দিয়া হোৱা নাই এবাৰ ভালকৈ একদম ভেৰিফাই কৰা হৈছিলে আৰু ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ ফাইনেল নিযুক্তিৰ প্ৰক্ৰিয়াৰ মেৰিট লিষ্টখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত এতিয়া যুঁজা চলি আছে বন্ধুসকল আৰু ভেৰিফিকেশ্যনৰ আপডেটটো আহিলে আপোনালোকক অতি শীঘ্ৰে আমি চেনেলটো ফালৰ পৰা জনাই দিম গতিকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে আপোনালোকে আপডেট অহাৰ লগে লগে পোনপ্ৰথমে আমাৰ চেনেলৰ ফালৰ পৰা আপোনালোকে আপডেটটো পাই যায় ঠিক আছে বন্ধুসকল আৰু নতুনকৈ আপডেট আহিলে আপোনালোকক জনাই দিম ইমানকৈ সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আপডেটবোৰ আপোনালোকে পাই থাকে ধন্যবাদ